নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত খেল মহাৰণ 2023 বৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাটত খেল মহাৰণৰ 2023ৰ উদ্বোধনী অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰূপজ্যোতি কুৰ্মী ক্ৰিয়াৰ ক্ষেত্ৰখনত অসম চৰকাৰে গ্ৰহণ কৰা সুদূৰ প্ৰসাৰী তথা ঐতিহাসিক পদক্ষেপ খেল মহাৰণ 2023 ৰাজ্যৰ সমান্তৰালভাৱে যোৰহাটতো আজি যোৰহাট ষ্টেডিয়ামত জিলা পৰ্যায়ৰ খেল মহাৰণৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন কৰা হয় উদ্বোধনী অনুষ্ঠানৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী তেখেতে অংশগ্ৰহণকাৰী খেলুৱৈসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱাৰ লগতে এনে পদক্ষেপৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে সমান্তৰালভাৱে যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই কয় যে এই খেল মহাৰণৰ যোগেদি যোৰহাটৰ পৰা খেলুৱৈসকলক তৈয়াৰ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত কৰিব আৰু যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সুদূৰ প্ৰসাৰী চিন্তা খেল মহাৰণৰ আমি জিলা পৰ্যায়ৰ যিটো খেল প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ আজি উদ্বোধনী অনুষ্ঠান হ'ল আমাৰ মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক মহোদয় মুখ্য অতিথি হিচাপে তেওঁ উদ্বোধন কৰিলে আমাৰ খেল চলিব আৰু আমি আমাৰ জিলাৰ পৰা ভাল দল ফুটবল খো-খো কাবাডী আৰু এথলেটিক্স আমি তৈয়াৰ কৰিম তেওঁলোকক আমি প্ৰেক্টিছ কৰাম আৰু আমি অসমৰ মূল খেলালে তেখেতক প্ৰেৰণ কৰিম আমি আশা কৰিম চেষ্টা কৰিম যে আমাৰ যোৰহাট জিলাই সুনাম কঢ়িয়াই আনক ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7